ৰূপহী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনৰ নৱনিৰ্বাচিত সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠান আজি ৰূপহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 2022-23 বৰ্ষৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সদস্যসকলে শপত বাক্য পাঠ কৰে। ইয়াকে লৈ ৰূপহী মহাবিদ্যালয়ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত শপত গ্ৰহণ অনুষ্ঠানত সভাপতিত্ব কৰে ৰূপহী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ফিৰদৌজী বেগমে। উল্লেখযোগ্য যে ৰূপহী মহাবিদ্যালয়ত 2022-23 বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত ইলিয়াছ আলী আৰু সহ সাধাৰণ সম্পাদক মোজাম্মেল হুছেইন, ভাইচ প্ৰেছিডেণ্টৰ পদত জহিৰুল ইছলাম, ছাত্ৰী জিৰণী কোঠাত ইফৰানা নাছৰিনকে আদি কৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰে। আজি সকলো ছাত্ৰ একতা সভাৰ সদস্যাক শপত বাক্য পাঠ কৰাৰ লগতে প্ৰতিটো বিভাগতে একোগৰাকী শিক্ষকক তত্ত্বাৱধায়কৰূপে নিয়োগ কৰা হয়। সভাত শিক্ষকসকলে ছাত্ৰ একতা সভাৰ প্ৰতিগৰাকী সদস্যকে নিজস্ব উজাৰি মহাবিদ্যালয়খনৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। আৰু এইটোৱে ভাল লাগিল যে বিগত বৰ্ষৰ যিসকল ছাত্ৰ একতা সভাৰ সদস্য আছিল তেওঁলোকে খুব আনুষ্ঠানিকভাৱে আৰু আন্তৰিকভাৱে ইয়াত যোগদান কৰি সহযোগিতা আগবঢ়াই আজিৰ কাৰ্যসূচীখিনি যে ভালদৰে আমি কৰিব পাৰিছোঁ, মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ ৰূপহী মহাবিদ্যালয়ত 2022-23 বৰ্ষৰ ছাত্ৰ একতা সভাৰ যি নিৰ্বাচিত সদস্য তেখেতসকলৰ শপত গ্ৰহণ অনুষ্ঠান আজি আয়োজন কৰা হৈছিলে। সুচাৰুৰূপে